আজি আমি সম্পদৰ ব্যৱহাৰ আৰু সম্পদ সংৰক্ষণৰ বিষয়ে আলোচনা কৰিম। সম্পদ কি ধৰণে মানুহে ব্যৱহাৰ কৰে আৰু ব্যৱহাৰ কৰাৰ ফলত কি সমস্যাৰ সৃষ্টি হৈছে আৰু সম্পদ সংৰক্ষণ কিয় কৰিব লাগে, সম্পদ সংৰক্ষণ মানেনো কি, এই গোটেইখিনি কথা আমি আলোচনা কৰিম। সম্পদৰ ব্যৱহাৰ মানুহে কেনেকৈ কৰে আমি ইয়াত দুই ধৰণে দেখুৱাব চেষ্টা কৰিছোঁ যে প্ৰথমে উন্নত দেশসমূহত কেনেকৈ সম্পদৰ ব্যৱহাৰ কৰা হয়, দ্বিতীয়তে উন্নত আৰু উন্নয়নশীল দেশসমূহত কেনেদৰে সম্পদ ব্যৱহাৰ কৰা হয়। প্ৰথমে উন্নত দেশসমূহে যেনে আমেৰিকা, জাৰ্মানী, ইংলেণ্ড, কানাডা, জাপান আদি এইবিলাক দেশত প্ৰাকৃতিক সম্পদৰ অত্যধিক ব্যৱহাৰৰ জৰিয়তে অৰ্থনৈতিক উন্নয়নৰ শীৰ্ষত উপনীত হৈছে। এইবিলাক দেশ অৰ্থাৎ অৰ্থনৈতিক উন্নয়ন হ'বৰ বাবে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কৰিব লাগিব আৰু উন্নত দেশসমূহে অৰ্থনৈতিক উন্নয়নৰ কাৰণে অত্যধিক পৰিমাণে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কৰিছিল আৰু কৰি আছে, যাৰ ফলত প্ৰাকৃতিক সম্পদ দ্ৰুতগতিৰে হ্ৰাস পাব ধৰিছে আৰু প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰৰ ফলত আৰু নতুন নতুন উদ্যোগ স্থাপনৰ ফলত পৰিৱেশৰ সমস্যাও দেখা দিছে আৰু উদ্যোগীকৰণ, নগৰীকৰণ ইত্যাদিৰ ফলত বিভিন্ন পাৰিৱেশিক সমস্যা আৰু বায়ু প্ৰদূষণ বা ভূমি প্ৰদূষণ, জল প্ৰদূষণ এনেকুৱা ধৰণৰ প্ৰদূষণৰ সমস্যা সৃষ্টি হৈছে আৰু ইফালে প্ৰাকৃতিক সম্পদবিলাকো হ্ৰাস পাব ধৰিছে। দ্বিতীয়তে অনুন্নত দেশসমূহত কি হয়, যদিও অৰ্থনৈতিকভাৱে তেওঁলোক এই দেশসমূহ আগবঢ়া নহয় বা উন্নয়নশীল দেশসমূহ অৰ্থনৈতিকভাৱে বৰ আগবঢ়া নহয়, উদ্যোগৰ পৰিমাণ কম, কিন্তু অনুন্নত দেশসমূহত জনসংখ্যা বহুত বেছি। এটা কথা আমি জানিব লাগিব যে উন্নত দেশসমূহত জনসংখ্যা কম আৰু অনুন্নত আৰু উন্নয়নশীল দেশসমূহত জনসংখ্যা বেছি। যেনে ভাৰত এখন উন্নয়নশীল দেশ, ভাৰতত জনসংখ্যা বেছি। গতিকে জনসংখ্যা বৃদ্ধিৰ ফলত প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি পাইছে। সকলোৱে জীৱন ধাৰণৰ কৰিবৰ কাৰণে সম্পদৰ প্ৰয়োজন হ'ব, সকলো মানুহকে জীৱন ধাৰণৰ বাবে সম্পদৰ প্ৰয়োজন হয়। গতিকে যিমানেই জনসংখ্যা বৃদ্ধি পাব সিমানেই বেছি সম্পদৰ প্ৰয়োজন হ'ব আৰু সিমানেই সম্পদৰ পৰিমাণ কমি আহিব। গতিকে উন্নত দেশসমূহত অৰ্থনৈতিক উন্নয়নৰ কাৰণে সম্পদ বেছি ব্যৱহাৰ কৰা হৈছে আৰু অনুন্নত দেশসমূহতো অৰ্থনৈতিক উন্নয়ন কৰিবলৈ চেষ্টা কৰা হৈছে, কিন্তু জনসংখ্যা যিহেতু বহুত বেছি, অৰ্থনৈতিক উন্নয়ন সিমান দ্ৰুতগতিৰে নহ'লেও আৰু উদ্যোগৰ পৰিমাণ কম হ'লেও জনসংখ্যা বেছিৰ কাৰণে সম্পদৰ ওপৰত হেঁচা বৃদ্ধি পাইছে, সম্পদৰ ব্যৱহাৰ বাঢ়িছে আৰু সম্পদৰ পৰিমাণ কমি আহিব ধৰিছে। ফলস্বৰূপে কি হ'ব, অনৱীকৰণযোগ্য সম্পদসমূহ শেষ হ'বলৈ ধৰিছে। যিবিলাক অনৱীকৰণযোগ্য সম্পদ, যিবিলাক এবাৰ ব্যৱহাৰ কৰাৰ পিছত আৰু পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি, নৱীকৰণ নহয়, যিবিলাক সম্পদ শেষ হৈ যায়, যেনেকৈ কয়লা, খাৰুৱা তেল, এইবিলাক যিমানেই বেছি ব্যৱহাৰ কৰা হ'ব সিমানেই এইবিলাকৰ পৰিমাণ কমি আহিব আৰু সেইবিলাক নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। গতিকে এইবিলাক সম্পদৰ পৰিমাণ কমি আহিব। অনৱীকৰণযোগ্য সম্পদসমূহ শেষ হৈ আহিব ধৰিছে আৰু নৱীকৰণযোগ্য সম্পদসমূহো হ্ৰাস পাবলৈ ধৰিছে, কাৰণ নৱীকৰণযোগ্য সম্পদসমূহ নৱীকৰণ কৰিব পাৰি যদিও, নতুনকৈ সৃষ্টি কৰিব পাৰি যদিও দ্ৰুতগতিৰে তাক সৃষ্টি কৰাটো সম্ভৱ নহয়। এখন অৰণ্য এবাৰ ধ্বংস হোৱাৰ ফলত সেই অৰণ্যখন আকৌ নতুনকৈ সৃষ্টি হ'বৰ বাবে হাজাৰ বছৰৰ প্ৰয়োজন হ'ব। গতিকে অৰণ্য এখন ধ্বংস কৰি দিয়াৰ লগে লগে হঠাতে অৰণ্যখনৰ সৃষ্টি হৈ নাযায়। আমি চেষ্টা কৰিলেও সেইখন অৰণ্য হঠাতে সৃষ্টি কৰিব নোৱাৰোঁ। গতিকে অনৱীকৰণযোগ্য সম্পদসমূহতো শেষ হ'ব ধৰিছে, তাৰ লগতে নৱীকৰণযোগ্য সম্পদসমূহৰ ওপৰতো যথেষ্ট হেঁচা বৃদ্ধি পাইছে আৰু নৱীকৰণযোগ্য সম্পদো লাহে লাহে কমি আহিব ধৰিছে। অৰ্থাৎ সম্পদ মানুহৰ কমি আহিব ধৰিছে, সম্পদৰ অত্যাধিক ব্যৱহাৰৰ ফলত সম্পদ কমি আহিব ধৰিছে। দ্বিতীয়তে পৰিৱেশ প্ৰদূষণ হৈছে। আমি ইতিমধ্যে কৈছোঁৱেই সেইটো কথা যে উদ্যোগীকৰণৰ ফলত, নগৰীকৰণৰ ফলত বায়ু, পানী, মাটি সকলোবিলাক প্ৰদূষণ হ'ব ধৰিছে আৰু মানুহৰ স্বাস্থ্যৰ প্ৰতি হানিকাৰক হৈছে, পৰিৱেশৰ প্ৰতি হানিকাৰক হৈছে, অন্যান্য জীৱ জন্তু উদ্ভিদৰ প্ৰতি হানিকাৰক হৈছে আৰু যাৰ ফলত মানুহৰ সম্পদ যি ধৰণে ব্যৱহাৰ হৈছে সেই ধৰণে সম্পদ ব্যৱহাৰ এতিয়া অৰ্থনৈতিক উন্নয়নৰ কাৰণে যিমানেই বেছি সম্পদ ব্যৱহাৰ কৰিছে সিমানেই পৰিৱেশ প্ৰদূষণো বাঢ়িবলৈ ধৰিছে, যাৰ ফলত মানুহৰে অপকাৰ হ'ব ধৰিছে আৰু বেলেগ প্ৰাকৃতিক পৰিৱেশটো ধ্বংস হৈছেই, তাৰ লগতে বেলেগ জীৱ জন্তু উদ্ভিদবিলাকৰো হানি হ'ব ধৰিছে। তৃতীয়তে সম্পদৰ নাটনি হৈছে। সম্পদৰ অত্যাধিক ব্যৱহাৰৰ ফলত সম্পদৰ নাটনি হয়। বহু ঠাইত য'ত মানুহে সম্পদ আহৰণ কৰি জীৱিকা নিৰ্বাহ কৰিছিল,
যেনেকৈ এখন নদীৰ পাৰত বা সাগৰৰ পাৰত মানুহে মাছ মাৰি জীৱন নিৰ্বাহ কৰিছিল, কিন্তু মাছৰ পৰিমাণ কমি যাব প্ৰদূষণৰ ফলত, সাগৰৰ পানী প্ৰদূষণৰ ফলত বা লাহে লাহে জলবায়ু পৰিৱৰ্তন হৈ অহাৰ ফলত মাছৰ পৰিমাণ কমি গৈছে, যাৰ ফলত মানুহে যিসকল মানুহে তাত মাছ চিকাৰ কৰি জীৱন নিৰ্বাহ কৰিছিল সেইসকলে জীৱিকা নিৰ্বাহত সমস্যা আহি পৰিছে। ঠিক তেনেকৈ য'ত শাক পাচলি খেতি কৰা বা বিভিন্ন কৃষি কাৰ্য কৰিবৰ কাৰণে ধান বা শস্যৰ খেতি কৰিবৰ কাৰণে যিবিলাক ঠাই ব্যৱহাৰ কৰা হৈছিল, সেইবিলাক ঠাইত যদি প্ৰদূষণ হৈ যায় তেনেহ'লে সেই ঠাইবিলাকত সেই উদ্ভিদ গজিব নোৱাৰিব, সেই উদ্ভিদ তাত খেতি কৰাটো সম্ভৱ নহ'ব, যাৰ ফলত মানুহৰ অৰ্থনৈতিক সমস্যাৰ সৃষ্টি হ'ব, অৰ্থনৈতিক উন্নয়ন আকৌ কমি আহিব। গতিকে এনেদৰে পৰিৱেশ প্ৰদূষণৰ ফলত সম্পদৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে আৰু অত্যাধিক ব্যৱহাৰ কৰাৰ ফলতো সম্পদৰ নাটনি হৈছেই। সেয়ে আমি দেখিলোঁ যে জৈৱ বৈচিত্ৰ্যও ধ্বংস হৈছে, অৰণ্য ধ্বংস কৰা হৈছে, পৰিৱেশ প্ৰদূষণ হোৱাৰ ফলতো বহুত জীৱ জন্তু বিলুপ্ত হৈ গৈছে। মানুহে খেতি বাতিৰ কাৰণে বা অন্যান্য নগৰীকৰণৰ স্বাৰ্থত বিভিন্ন প্ৰাকৃতিক পৰিৱেশবিলাক ধ্বংস কৰি তাত উদ্যোগ স্থাপন কৰিছে বা নগৰ স্থাপন কৰিছে, যাৰ ফলত মানুহৰ আৱাসস্থল স্থাপন কৰিছে, যাৰ ফলত অৰণ্য আৰু তাত থকা উদ্ভিদ আৰু জীৱ জন্তুবিলাক বিপদাপন্ন হৈছে, সেইবিলাক লাহে লাহে নোহোৱা হৈ যাব ধৰিছে, যাৰ ফলত জৈৱ বৈচিত্ৰ্য ধ্বংস হৈছে। আৰু জৈৱ বৈচিত্ৰ্য ধ্বংস হোৱাৰ লগে লগে কি হ'ব যে আমাৰ গোটেই পৰিৱেশৰ ভাৰসাম্যটোৱে নষ্ট হ'ব। প্ৰত্যেকটো জীৱ জন্তু বা উদ্ভিদ আনৰ ওপৰত নিৰ্ভৰ কৰে। এখন হাবিত থকা যিকোনো এটা জীৱ জন্তু উদ্ভিদ বা অন্যান্য প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল। গতিকে যদি উদ্ভিদ নাথাকে তেনেহ'লে প্ৰাণী নাথাকিব, আৰু প্ৰাণী নাথাকিলে উদ্ভিদ নাথাকিব। গতিকে এটা ভাৰসাম্য অৱস্থাত থাকে। যেনেকৈ হৰিণাৰ যিটো পপুলেশ্যন, অৰ্থাৎ হৰিণাৰ জনসংখ্যা বাঘে নিয়ন্ত্ৰণ কৰে। বাঘ নাথাকিলে হৰিণাৰ জনসংখ্যা খুব বাঢ়ি যাব, আৰু হৰিণাৰ জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে হৰিণাবিলাকে ঘাঁহ বন খাই শেষ কৰিব, যাৰ ফলত উদ্ভিদৰ ওপৰত প্ৰভাৱ পৰিব। এনেদৰে ইটো এটা জীৱ জন্তু যদি এখন অৰণ্যৰ পৰা নাইকিয়া হৈ যায় তেনেহ'লে তাৰ প্ৰভাৱ গোটেই অৰণ্যখনৰ ওপৰতে পৰে। গতিকে পৰিৱেশৰ সেই ভাৰসাম্যটো নষ্ট হৈ গৈছে। সম্পদৰ অত্যাধিক ব্যৱহাৰৰ ফলত মুঠৰ ওপৰত জৈৱ বৈচিত্ৰ্য ধ্বংস হৈছে আৰু পৰিৱেশৰ ভাৰসাম্য নষ্ট হৈছে। সেয়ে সম্পদ সংৰক্ষণ নামৰ এটা ধাৰণাৰ সৃষ্টি হৈছে যে আমি সম্পদ সংৰক্ষণ কৰিব লাগিব। সম্পদ সংৰক্ষণ নকৰিলে ভৱিষ্যতে সম্পদৰ নাটনি হ'ব, অৰ্থনৈতিক উন্নয়ন নোহোৱা হৈ পৰিব, কাৰণ সম্পদৰ নাটনি হ'ব, জৈৱ বৈচিত্ৰ্য ধ্বংস হ'ব। আমি ইয়াত পালোৱেই যে সম্পদৰ অত্যাধিক ব্যৱহাৰৰ ফলত যিখিনি হৈছে, যে পৰিৱেশ প্ৰদূষণ হৈছে, অনৱীকৰণযোগ্য সম্পদসমূহ নোহোৱা হৈ যাব ধৰিছে। গতিকে ইমানবিলাক যে বেয়া ফলাফল আমি পাইছোঁ, যাৰ ফলত আমি এতিয়া কি কৰিব লাগিব বা আমাৰ কি উপায় আছে, সেইটো উপায় হৈছে সম্পদ সংৰক্ষণ কৰিব লাগিব। সম্পদ সংৰক্ষণ মানেনো কি? সম্পদ ব্যৱহাৰ কৰিব নালাগিব নেকি? যে আমি সংৰক্ষণ কৰি ৰাখোঁ, এতিয়া সম্পদৰ ব্যৱহাৰ নকৰোঁ। এয়া সম্ভৱ নহয়, কাৰণ আমি অৰ্থনৈতিক উন্নয়ন আমাক লাগিবই। আমাৰ উন্নয়নৰ কাৰণে, দেশ এখনৰ উন্নয়নৰ কাৰণে অৰ্থনৈতিক উন্নয়ন অত্যন্ত প্ৰয়োজনীয়, আৰু অৰ্থনৈতিক উন্নয়ন কৰিবৰ কাৰণে সম্পদৰ ব্যৱহাৰ কৰিবই লাগিব। গতিকে সম্পদ যদি আমি ব্যৱহাৰ নকৰোঁ তেনেহ'লে অৰ্থনৈতিক উন্নয়নো নোহোৱা হৈ পৰিব, আৰু সম্পদ ব্যৱহাৰ নকৰিলে আমি কোনো জীয়াই থাকিবও নোৱাৰিম, কাৰণ জীৱন ধাৰণৰ কাৰণে সম্পদ অপৰিহাৰ্য, সম্পদ আমাক লাগিবই। গতিকে সম্পদ আমি একেবাৰে ব্যৱহাৰ নকৰাকৈ থাকিব নোৱাৰোঁ, সম্পদ ব্যৱহাৰ কৰিব লাগিব, কিন্তু আমি তাৰ জৰিয়তে সম্পদ সংৰক্ষণো কৰি ৰাখিব লাগিব, যাতে ভৱিষ্যতে সম্পদ শেষ হৈ নাযায়, আৰু যাতে আমাৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংস হৈ নাযায়, যাতে আমাৰে পাছত অপকাৰ হয়। গতিকে এনেকুৱা এটা ব্যৱস্থা আমি সৃষ্টি কৰিব লাগিব যে আমি সম্পদ ব্যৱহাৰো কৰিছোঁ, আৰু ইমান মিতব্যয়ীভাৱে সম্পদ ব্যৱহাৰ কৰিছোঁ, আৰু যাতে অকণমানো বিনাশ বা ধ্বংস কৰা নাই আমি সম্পদৰ, অপব্যৱহাৰ আমি কৰা নাই সম্পদৰ, যাতে সম্পদৰ যিমান দূৰ সম্ভৱ সদ উপয়োগ কৰিব লাগে, সদ ব্যৱহাৰ কৰিব লাগে, আৰু যিমান দূৰ সম্ভৱ সম্পদৰ পৰা আমি উপকৃত হ'বলৈ চেষ্টা কৰিব লাগে, আৰু অকণমানো অবাবত ব্যয় কৰিব নালাগে সম্পদ, তেতিয়াই সম্পদ সংৰক্ষণ হ'ব। তো সম্পদ সংৰক্ষণৰ ধাৰণাটোৱে হৈছে যে আমি সম্পদ এনেদৰে ব্যৱহাৰ কৰিব লাগিব যাতে সম্পদৰ কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নহয়, আৰু সম্পদৰ পৰা আমি যিমান দূৰ সম্ভৱ সিমান উপকৃত হ'ব পাৰোঁ। যিমান বেছিকৈ উপকৃত হ'ব পাৰোঁ সিমান বেছিকৈ আমি উপকৃত হ'ব লাগে, তেতিয়া সম্পদৰ পৰিমাণ মিতব্যয়ী ব্যৱহাৰ হ'ব, আৰু আমি সম্পদ সংৰক্ষণ কৰিব পাৰিম।
গতিকে আমি খুব কম সম্পদ ব্যৱহাৰ কৰি যাতে তাৰ পৰা বেছি উপকৃত হ'ব পাৰোঁ সেই ধৰণে আমি সম্পদ ব্যৱহাৰ কৰিব লাগিব তেতিয়া সম্পদো কম ব্যৱহাৰ কৰা হ'ব আৰু আমি উপকৃতও বেছি পৰিমাণে হ'ম আৰু ভৱিষ্যতৰ কাৰণে সম্পদো থাকি যাব ইয়াকে কোৱা হয় সম্পদ সংৰক্ষণ ইয়াতে মনত ৰাখিব লাগিব যে সম্পদ সংৰক্ষণ মানে সম্পদ ব্যৱহাৰ কৰিব নালাগিব সেইটো নহয় ব্যৱহাৰ নকৰি যে হাঁচি থ'ব লাগিব সেইটো নহয় সম্পদ আমি ব্যৱহাৰ কৰিব লাগিব কিন্তু মিতব্যয়ীভাৱে ব্যৱহাৰ কৰিব লাগিব সম্পদ আমি সম্পদ এনেদৰে ব্যৱহাৰ কৰিব লাগিব যাতে সম্পদৰ সম্পূৰ্ণ ধ্বংস হৈ নাযায় আৰু সম্পদ যাতে অপব্যৱহাৰ যাতে নহয় যাতে নষ্ট নহয় আমি খুব কম সম্পদ যিমান পাৰি কম সম্পদ ব্যৱহাৰ কৰি তাৰ পৰা বেছি পৰিমাণে উপকৃত হ'বলৈ চেষ্টা কৰিব লাগিব আৰু তেনেদৰে সম্পদ বাচি যাব আৰু সেইখিনি ভৱিষ্যতলৈ সাঁচিব পাৰিম গতিকে সম্পদ সংৰক্ষণ কাক বোলে যদি প্ৰশ্ন আহে বা আমি ইয়াৰ সংজ্ঞা যদি দিবলগীয়া হয় এইটো পৰীক্ষাত প্ৰশ্নও আহিয়ে থাকে আমি সংজ্ঞা কেনেকৈ দিম যে সম্পদৰ কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ যদি আমি সাম্ভাব্যপূৰ্ণ ব্যৱহাৰ কৰোঁ তাকে সম্পদ সংৰক্ষণ বুলি কয় ইয়াৰ পৰা আমি এইটোৱে বুজিম যে বিনাশ হ'ব নালাগিব অপব্যৱহাৰো হ'ব নালাগিব সম্পদৰ আমি সম্পদৰ কোনো প্ৰকাৰে বিনাশ কৰিব নোৱাৰিম আৰু অপব্যৱহাৰো কৰিব নোৱাৰিম আমি এনেদৰে ব্যৱহাৰ কৰিব লাগিব যাতে মিতব্যয়ী ব্যৱহাৰ কৰিব লাগিব আৰু যাতে সম্পদৰ কোনো হানি বিঘিনি নহয় আমি যিমান পাৰি কম ব্যৱহাৰ কৰিব লাগিব আৰু সাম্ভাব্যপূৰ্ণ ব্যৱহাৰ কৰিব লাগিব এই শব্দটো সাম্ভাব্যপূৰ্ণ ব্যৱহাৰ মানে তাৰ পৰা যিমান দূৰ সম্ভৱ সিমান মিতব্যয়ীভাৱে ব্যৱহাৰ কৰি তাৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হ'বলৈ চেষ্টা কৰিব লাগিব যিমান পাৰি যিমান দূৰ সম্ভৱ সিমান উপকৃত হ'বলৈ চেষ্টা কৰিব লাগিব কমকৈ ব্যৱহাৰ কৰি ইয়াকে কোৱা হ'ব সম্পদ সংৰক্ষণ গতিকে সম্পদ সংৰক্ষণ বুলিলে আমি কি বুজো যে সম্পদৰ কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ যদি সাম্ভাব্যপূৰ্ণ ব্যৱহাৰ কৰা হয় তাকে সম্পদ সংৰক্ষণ বুলি কয় সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কি কিয়নো সম্পদ সংৰক্ষণ কৰিব লাগে সম্পদ সংৰক্ষণৰ প্ৰথম প্ৰয়োজনীয়তাটো হৈছে যে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰা আমি জানো যে সম্পদৰ অত্যাধিক ব্যৱহাৰৰ ফলত পৰিৱেশৰ ভাৰসাম্য নষ্ট হৈছে জীৱ বা উদ্ভিদ লাহে লাহে নোহোৱা হৈ যদি যায় এবিধ জীৱ বা উদ্ভিদ যদি নাইকিয়া হৈ যায় তেনেহ'লে গোটেই পৰিৱেশৰ ওপৰতে তাৰ প্ৰভাৱ পৰে গতিকে পৰিৱেশৰ ভাৰসাম্য নষ্ট হৈ যোৱাৰ লগে লগে গোটেই পৰিৱেশটোৱেই ধ্বংস হৈ যায় আৰু যাৰ ফলত মানুহৰ লগতে বাকী জীৱ-জন্তু বা উদ্ভিদ সকলো গোটেই পৰিৱেশটোৰে অপকাৰ হয় গতিকে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাটো অত্যন্ত প্ৰয়োজনীয় আৰু সেইবাবে সম্পদ সংৰক্ষণৰ প্ৰয়োজন জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰা আমি ইতিমধ্যে আলোচনা কৰিছোঁ শক্তিৰ উৎস সংৰক্ষণ কৰা ঔদ্যোগিক উন্নয়ন বা অৰ্থনৈতিক উন্নয়নৰ কাৰণে শক্তি অত্যন্ত প্ৰয়োজনীয় শক্তিৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহয় বিজুলী শক্তিয়ে হওক বা আমি কয়লা পেট্ৰলিয়াম এইবিলাক শক্তিৰ উৎস আৰু আমি জানো যে বেছিভাগ শক্তিৰ উৎসই বৰ্তমান অনবীকৰণযোগ্য সেইবিলাক এবাৰ ব্যৱহাৰ কৰাৰ পিছত আৰু আকৌ নতুনকৈ ব্যৱহাৰ কৰিব নোৱাৰি কাৰণ সেইবিলাক নতুনকৈ আমি সৃষ্টি কৰিব নোৱাৰোঁ যেনেকৈ খাৰুৱা তেল হওক বা কয়লা হওক যদি খাৰুৱা তেল আৰু কয়লা বা এনেকুৱা ধৰণৰ খনিজাত সম্পদ যিবিলাক শক্তিৰ উৎস যিবিলাকৰ পৰা আমি শক্তি আহৰণ কৰোঁ যিবিলাকৰ পৰা আমি বিজুলী শক্তি উৎপাদন কৰোঁ যিবিলাকৰ পৰা আমি ব্যৱহাৰ কৰি আমি শক্তি ব্যৱহাৰ কৰি আমি বিভিন্ন কল কাৰখানা চলাওঁ বা গাড়ী মটৰ চলাওঁ এইবিলাক যদি নাইকিয়া হৈ যায় অত্যাধিক ব্যৱহাৰ কৰাৰ ফলত যদি নাইকিয়া হৈ যায় কাৰণ সেইবিলাক সীমিত পৰিমাণেহে আছে সদায় সৃষ্টি হৈ নাথাকে যিমানখিনি আছে মাটিৰ তলত সিমানখিনিয়ে আছে গতিকে সেইখিনি যদি আমি শেষ কৰি পেলাওঁ তেনেহ'লে ভৱিষ্যতে অৰ্থনৈতিক উন্নয়ন কেনেকৈ হ'ব সেইবিলাক শেষ হৈ যাব গতিকে শক্তিৰ উৎস আমি সংৰক্ষণ কৰিবই লাগিব নহ'লে ভৱিষ্যতে অৰ্থনৈতিক উন্নয়ন একেবাৰে বন্ধ হৈ যাব গতিকে শক্তিৰ উৎস সংৰক্ষণ কৰিবৰ বাবে সম্পদ সংৰক্ষণ প্ৰয়োজন পাৰিৱেশিক সমস্যা হ্ৰাস কৰা বিভিন্ন পাৰিৱেশিক সমস্যা হয় যেনেকৈ পৰিৱেশ প্ৰদূষণ হয় সম্পদ বেছিকৈ ব্যৱহাৰ কৰিলে সম্পদ আমি খাৰুৱা তেল যদি বেছিকৈ জ্বলাওঁ বা কয়লা বেছিকৈ জ্বলালে এনেকুৱা দূষিত গেছ পদাৰ্থ নিৰ্গত হয় যাৰ ফলত আমাৰ বায়ু প্ৰদূষণ হয় বা ঔদ্যোগিক অঞ্চলবিলাকত পানী মাটি প্ৰদূষণ হয় গতিকে এনেদৰে যিবিলাক আমাৰ অত্যাধিক সম্পদ ব্যৱহাৰ কৰাৰ ফলত বা অত্যাধিক ঔদ্যোগিক উন্নয়ন কৰিবৰ চেষ্টা কৰাৰ ফলত পৰিৱেশিক সমস্যাৰ সৃষ্টি হয় সেইবিলাক হ্ৰাস কৰিবৰ কাৰণে সম্পদ সংৰক্ষণৰ প্ৰয়োজন আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল সকলোতকৈ দৰকাৰী কথাটো হ'ল 5 নম্বৰ যে উন্নয়ন প্ৰক্ৰিয়া যাতে ক্ষণস্থায়ী নহয় আৰু ভৱিষ্যতেও যাতে উন্নয়নৰ গতি ব্যাহত নহয়
তাৰ বাবে সম্পদ সংৰক্ষণ প্ৰয়োজন আমি ভৱিষ্যতৰ কথাও চিন্তা কৰিব লাগিব এতিয়াই বহুত বেছি সম্পদ ব্যৱহাৰ কৰি আমি অৰ্থনৈতিক উন্নয়ন খুব বেছি কৰি লওঁ বুলি ভাবিলেই নহব ভৱিষ্যতেও সেই অৰ্থনৈতিক উন্নয়ন হ'ব লাগিব তাৰ কাৰণে সম্পদ থাকিব লাগিব গতিকে সম্পদ যাতে ভৱিষ্যতেও থাকি যায় যাৰ ফলত ভৱিষ্যতেও যাতে অৰ্থনৈতিক উন্নয়ন একেধৰণে হৈ থাকে সেই কাৰণে আমি সম্পদ সংৰক্ষণ কৰিব লাগিব গতিকে 5 নম্বৰ যেটো পইণ্ট হেতু সকলোতকৈ ইম্পৰ্টেন্ট যে উন্নয়ন প্ৰক্ৰিয়া যাতে ক্ষণস্থায়ী নহয় আৰু ভৱিষ্যতেও যাতে উন্নয়নৰ গতি ব্যাহত নহয় তাৰ বাবে সম্পদ সংৰক্ষণ প্ৰয়োজনীয় এইকেইটাই হৈছে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু এই সংস্থাসমূহৰ ভূমিকা এটো 2018 চনত এছএছএলচিত আহিছিল এই প্ৰশ্নটো যে সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা চমুকৈ লিখা গতিকে আমি এটো এনেকৈ লিখিম যে আমি সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থাসমূহ কেনেকুৱা ধৰণৰ আমি তাক ভাগ কৰি লম যে আন্তঃৰাষ্ট্ৰীয় সংস্থা আছে গোটেই পৃথিৱীতে কাম কৰে কিছুমান দেশীয় সংস্থা আছে কিছুমান বেচৰকাৰী সংস্থা আছে এনেদৰে আমি ভাগ কৰিছো প্ৰথমে আমি চাম যে ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা IUCN আছে IUCNৰ উদ্দেশ্য হ'ল ইয়াৰ ভূমিকা মানে যে এই পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন গৱেষণাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা IUCN এটা শীৰ্ষ অনুষ্ঠান যিয়ে পৰিৱেশ সংৰক্ষণৰ আৰু সম্পদ সংৰক্ষণৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত কাম কৰে সমগ্ৰ পৃথিৱীতে আৰু কোন প্ৰাণী বা কোন উদ্ভিদ বিপদগ্ৰস্ত সংকটগ্ৰস্ত বা বিলুপ্তপ্ৰায় এই ধৰণৰ এখন যে আমি এটা পাওঁ যে আমাৰ গড় এবিধ সংকটগ্ৰস্ত প্ৰাণী বা কিছুমান বিলুপ্তপ্ৰায় প্ৰাণী আছে এনেকুৱা ধৰণৰ যিখন লিষ্ট তৈয়াৰ কৰে সেইখন IUCN লিষ্টখন তৈয়াৰ কৰে গতিকে IUCN সম্পদ সংৰক্ষণৰ ওপৰত সমগ্ৰ পৃথিৱীতে কাম কৰিছে আৰু এটা শীৰ্ষ অনুষ্ঠান আৰু IUCNৰ নেতৃত্বতে WWF আছে World Wide Fund for Nature আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপিত হৈছে এই দুটা সংস্থায়ো প্ৰকৃতি সংৰক্ষণৰ বাবে সমগ্ৰ বিশ্বত কাম কৰে 3 নম্বৰ এতিয়া ভাৰত চৰকাৰে সম্পদ সংৰক্ষণৰ কাৰণে কি কাম কৰিছে ভাৰত চৰকাৰে প্ৰাকৃতিক পৰিৱেশ উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণৰ বাবে পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন নামেৰে এটি মন্ত্ৰালয় গঠন কৰিছে ভাৰত চৰকাৰৰ এটা মিনিষ্ট্ৰি পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন নামৰ যেটো মন্ত্ৰালয় আছে এই মন্ত্ৰালয়ে পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় আইন প্ৰণয়ন কৰে আৰু ভাৰত চৰকাৰৰ এটা চৰকাৰী এটা সংস্থা যি ভাৰতৰ সমগ্ৰ ভাৰততে পৰিৱেশ সংৰক্ষণৰ কাৰণে বন সংৰক্ষণৰ কাৰণে উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণৰ কাৰণে কাম কৰে আৰু আইন প্ৰস্তুত কৰে ইয়াৰ পাছতে চাম আমি ভাৰতত অনেক বেচৰকাৰী সংস্থাই পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ কাম কৰে যেনে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ গ্ৰীণপিছ ইণ্ডিয়া ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া সমগ্ৰ ভাৰততে এই বেচৰকাৰী এনেকুৱা ধৰণৰ বেচৰকাৰী অনুষ্ঠান কিছুমানে পৰিৱেশ সংৰক্ষণৰ কাৰণে কাম কৰে আৰু আমাৰ অসমতো 5 নম্বৰত আছে অসমতো বহুতো বেচৰকাৰী সংস্থাই পৰিৱেশ আৰু বন সম্পদ সংৰক্ষণ আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ হকে কাম কৰে যেনে অসম বিজ্ঞান সমিতি অন্য কাটি তো এই 5টা ভাগতে আমি ভাগ কৰি এই কথাখিনি চমুকৈ লিখিছো আৰু পৰীক্ষাটো এইখিনি কথা লিখিবলৈ আহে গতিকে আমি বিশেষ অসুবিধা একো নাই আমি প্ৰথমে লিখিছো যে ইয়াত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত কোনটো সংস্থা আছে হেতু গোটেই পৃথিৱীৰ শীৰ্ষ অনুষ্ঠান IUCN পৰিৱেশ সংৰক্ষণৰ কাম কৰে গৱেষণাৰ কাম কৰে অধ্যয়নৰ কাম কৰে আৰু সম্পদ সংৰক্ষণৰ কাম কৰে IUCNৰ নেতৃত্বত আছে WWF আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ তাৰ পিছতে ভাৰতত এটা মন্ত্ৰালয় গঠন কৰিছে ভাৰত চৰকাৰে যি প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ কাম কৰে আৰু বেচৰকাৰী অনুষ্ঠান কিছুমান আছে সেইবিলাকে গোটেই সমগ্ৰ ভাৰততে হওক বা কিছুমান স্থানীয় অঞ্চলবিলাকত যেনেকৈ অসম বা কোনোবা স্থানীয় অঞ্চলসমূহতো সম্পদ সংৰক্ষণৰ কাৰণে কাম কৰে সম্পদ সংৰক্ষণৰ পদ্ধতি বা ব্যৱস্থা এতিয়া সম্পদ সংৰক্ষণ আমি কেনেদৰে কৰিম কি ব্যৱস্থাৰে কৰিম কি পদ্ধতিৰে সম্পদ সংৰক্ষণ হ'ব আমিতো সম্পদ সংৰক্ষণৰ বিষয়ে ইমানখিনি পঢ়িলো কিন্তু এতিয়া কথাটো হ'ল যে সম্পদ সংৰক্ষণৰ পদ্ধতিনো কি কৰিলে মানে সম্পদ ভৱিষ্যতলৈ হাঁচিব পাৰিম আমি ব্যৱহাৰটো আমি সম্পদ কৰিবই লাগিব কিন্তু কি প্ৰক্ৰিয়াৰে আমি কমকৈ ব্যৱহাৰ কৰিব পাৰিম আৰু ভৱিষ্যতৰ কাৰণে সেইখিনি বচাব পাৰিম বাচি ৰাখিব হাঁচিব পাৰিম
তাৰ প্ৰথম কথাটোৱে হ'ল যে বিকল্প সম্পদৰ সন্ধান। এক নম্বৰ বিকল্প সম্পদৰ সন্ধান। বিকল্প সম্পদ মানে কি? আমাৰ যিবিলাক পৰম্পৰাগত শক্তিৰ সম্পদ আছে, শক্তিৰ উৎস আছে, যেনেকৈ আমি আগতে আলোচনা কৰিছোঁৱেই যে কয়লা হওক, পেট্ৰলিয়াম হওক, খাৰুৱা তেল, এইবিলাক হৈছে পৰম্পৰাগত অনবীকৰণযোগ্য সম্পদ, শক্তিৰ উৎস। এইবিলাক যিমান আছে মাটিৰ তলত সিমানখিনিয়ে থাকিব আৰু তাতকৈ নতুনকৈ সৃষ্টি নহয়, গতিকে সেইবিলাক এসময়ত শেষ হৈ যাব। গতিকে এইবিলাক যদি আমি অকণমান সাঁচি ৰাখিব পাৰোঁ আৰু তাৰ সলনি যদি আমি শক্তিৰ উৎস হিচাপে বেলেগ কিবা শক্তিৰ উৎস ব্যৱহাৰ কৰিব পাৰোঁ, যেনেকৈ সৌৰশক্তি আছে। আমি সৌৰশক্তি চালিত আমাৰ আজিকালি গাড়ী মটৰো আছে। আজিকালি সৌৰশক্তিৰ দ্বাৰা লাইট, ফেন, ঘৰুৱা বিজুলী শক্তি ব্যৱহাৰ কৰা হয় বা উদ্যোগতো ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে, ষ্ট্ৰীট লাইট ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। তো সৌৰশক্তি নৱীকৰণযোগ্য, সৌৰশক্তি কেতিয়াও শেষ নহয়। আমি সৌৰশক্তিৰ পৰা সদায় সৌৰশক্তি আমাৰ কাৰণে আমি আহিয়ে থাকিব, পায়ে থাকিম। গতিকে সৌৰশক্তি ব্যৱহাৰ কৰি আমি শক্তি বচাব পাৰিম। অৰ্থাৎ সেই অনবীকৰণযোগ্য খাৰুৱা তেল বা কয়লা এইবিলাক আমি কিছু পৰিমাণে বচাব পৰা যাব, সাঁচিব পৰা যাব, কাৰণ আমি বিজুলী শক্তি উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰিছোঁ সৌৰশক্তি। ঠিক তেনেদৰে আমি যদি চাওঁ যে জলবিদ্যুৎ উৎপাদন যদি কৰা হয়, কয়লাৰ পৰা বিজুলী শক্তি উৎপাদন কৰাতকৈ যদি জলবিদ্যুৎ উৎপাদন কৰা হয় বা বতাহ শক্তি ব্যৱহাৰ কৰা হয়, তেতিয়া আমাৰ সম্পদ আমি সংৰক্ষণ কৰিব পাৰিম, কাৰণ এইবিলাক নৱীকৰণযোগ্য হয় আৰু অনবীকৰণযোগ্য সম্পদসমূহ আমি সাঁচি ৰাখিব পাৰিম। ঠিক তেনেকৈ কপাহী সূতাৰ পৰিৱৰ্তে যদি কৃত্ৰিম আঁহ ব্যৱহাৰ কৰা হয়, প্ৰাকৃতিক ৰবৰৰ সলনি যদি কৃত্ৰিম ৰবৰ তৈয়াৰ কৰিব পৰা হয়, এইবোৰ ব্যৱহাৰ কৰিব পৰা হয়, তেতিয়া আমি প্ৰাকৃতিক দ্ৰব্যসমূহ আমি সাঁচি ৰাখিব পাৰিম। অৰ্থাৎ বিকল্প সম্পদ যদি আমি যিমানেই সন্ধান কৰোঁ, যিমানেই আমি আৱিষ্কাৰ কৰিবলৈ লওঁ, তেতিয়া আমাৰ প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ কৰিব পৰা যাব। দ্বিতীয়তে, পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে আমি সম্পদ সংৰক্ষণ কৰিব পাৰোঁ। অৰ্থাৎ পুনৰাৱৰ্তন মানে এটা সামগ্ৰীকে আমি বাৰে বাৰে যদি ব্যৱহাৰ কৰোঁ, তাকে পুনৰাৱৰ্তন বুলি কয়। আমি বৰ্জিত দ্ৰব্য বা পেলনীয়া বস্তু আমি আকৌ যদি সেই পেলনীয়া দ্ৰব্যৰ পৰাই কিবা এটা দৰকাৰী দ্ৰব্যত বনাব পাৰোঁ, তৈয়াৰ কৰিব পাৰোঁ, তেতিয়া সেই বৰ্জিত পদাৰ্থখিনি পুনৰ ব্যৱহাৰ হ'ব। নতুনকৈ আৰু আকৌ সম্পদ ব্যৱহাৰ কৰি সেই দ্ৰব্যটো উৎপাদন কৰিব নালাগে। সেই পুৰণা পেলনীয়া সামগ্ৰীৰ পৰাই যদি আমি এটা দ্ৰব্য আকৌ নতুনকৈ তৈয়াৰ কৰিব পাৰোঁ, তেতিয়া সম্পদ সংৰক্ষণ হ'ব। যেনেকৈ প্লাষ্টিকৰ বটলবিলাক আকৌ পুনৰ যদি প্লাষ্টিকৰ বটল বনাবলৈ বা বেলেগ কিবা এটা বস্তু বনাবৰ কাৰণে ব্যৱহাৰ হয়, তেনেহ'লে সেই নতুনকৈ আকৌ সম্পদ ব্যৱহাৰ কৰি নতুনকৈ আকৌ প্লাষ্টিক সৃষ্টি কৰিবলগীয়া নাথাকে। সেই পুৰণা বটলবিলাককে আকৌ পুনৰ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পৰা যাব। ঠিক তেনেকৈ পলিথিন বেগ, লোহাৰ সামগ্ৰী বা টিং বা কাগজ এনেকুৱা জাতীয় সামগ্ৰীসমূহ বিক্ৰী হয়, যাতে সেইবিলাক আমি দেখিছোঁ যে বহুতে সেইবিলাক দ্ৰব্য কিনি লৈ যায় আমাৰ ঘৰৰ পৰা, যাতে তাৰ পৰা কিবা লাগতিয়াল দ্ৰব্য যাতে তৈয়াৰ কৰিব পাৰে। অৰ্থাৎ সম্পদৰ সংৰক্ষণ কৰা হৈছে। সম্পদবিলাক এনেই পেলাই দিয়া হোৱা নাই, সেইবিলাক পুনৰ বাৰে বাৰে ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত সেইবোৰ নতুনকৈ সম্পদ সৃষ্টি কৰিব লগা হোৱা নাই। নতুন সম্পদ ব্যৱহাৰ কৰি আকৌ সেইবিলাক দ্ৰব্য ব্যৱহাৰ কৰিবলৈ পুৰণা দ্ৰব্যবিলাককে আমি বাৰে বাৰে ব্যৱহাৰ কৰি আছোঁ। ইয়াকে পুনৰাৱৰ্তন বুলি কয়। অভিযোজন বা নৱপ্ৰচলন, ইয়াৰ অৰ্থটো হৈছে যে আমি নতুনকৈ কিছুমান বস্তু, যিবিলাক দৰকাৰী বস্তু, আমাৰ পৰিৱেশৰ কাৰণে ভাল, পৰিৱেশৰ কাৰণে উপযুক্ত আৰু যিবিলাক দ্ৰব্যই সম্পদ সংৰক্ষণ কৰাত সহায় কৰে, সেইবিলাক দ্ৰব্য আমি নতুনকৈ ব্যৱহাৰ কৰিবলৈ শিকিব লাগে। যেনেকৈ আমি ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি জৈৱিক সাৰ উৎপাদন কৰি জৈৱিক সাৰ ব্যৱহাৰ কৰিবলৈ যদি শিকোঁ খেতি পথাৰত, তেতিয়া আমাৰ মাটি প্ৰদূষণটো কমিব। কীটনাশক দ্ৰব্য ব্যৱহাৰ নকৰি যদি আমি জৈৱিক প্ৰক্ৰিয়াৰে যদি কীটনাশক তৈয়াৰ কৰিবলৈ যদি আমি শিকোঁ বা জৈৱিক প্ৰক্ৰিয়াৰে যদি আমি কীট নিয়ন্ত্ৰণ কৰোঁ খেতি পথাৰত, তেতিয়া আমাৰ সম্পদ সংৰক্ষণ হ'ব, কাৰণ মাটিডোখৰ তেতিয়া ৰাসায়নিক বৰ্জিত দ্ৰব্য, ৰাসায়নিক বেয়া পদাৰ্থ যাতে আমাৰ মাটিডোখৰত নপৰিব তেতিয়া। সেইবাবে আমি আজিকালি বহুতেই নতুনকৈ জৈৱিক সাৰ বা কেঁচু সাৰ, জৈৱিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিবলৈ বিচাৰিছে, যাৰ ফলত আমাৰ মাটি, পানী এইবিলাক
দূষিত নোহোৱাকৈ আছে পৰিৱেশ প্ৰদূষণটো কমিছে যাৰ ফলত আমাৰ সম্পদৰ এটা সংৰক্ষণ হৈছে যাতে সেইখিনি আমি ভৱিষ্যতে বেয়া হৈ নাযায় এনেদৰে নতুন নতুন কিছুমান দ্ৰব্য পদাৰ্থ বা কাম আমি নতুনকৈ কৰিবলৈ শিকিছোঁ যাৰ জৰিয়তে সম্পদ সংৰক্ষণ হোৱা সম্ভাৱনা আছে সম্পদ সংৰক্ষণ হয় তেনেবিলাক দ্ৰব্য আমি ব্যৱহাৰ কৰিবলৈ শিকিব লাগে ইয়াকে কোৱা হয় অভিযোজন বা নৱপ্ৰচলন যাৰ জৰিয়তে সম্পদ সংৰক্ষণ হ'ব বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস কৰা 4 নম্বৰ যিমান পাৰি আমি বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস কৰিবলৈ চেষ্টা কৰিব লাগে আমি এনেই বহুত বস্তু পেলাই দিওঁ আমাৰ ঘৰৰ পৰাই আমি যদি নিজে আমাৰ নিজৰ ঘৰতে চাওঁ অনেক পেলনীয়া দ্ৰব্য আমাৰ বাহিৰ হয় যেনেকৈ পলিথিন যেনেকৈ কাগজ বা অন্যান্য যিমানবোৰ আমাৰ লাগতিয়াল বস্তু কাপোৰ কানিৰ পৰা আদি কৰি অনেক পেলনীয়া দ্ৰব্য আমাৰ প্লাষ্টিকৰ সামগ্ৰী অনেক পেলনীয়া দ্ৰব্য আমি পেলাওঁ যিবিলাকে পৰিৱেশ প্ৰদূষণ কৰে আৰু পৰিৱেশ প্ৰদূষণ কৰা মানে ভৱিষ্যতে সেই মাটিৰ উৰ্বৰতা হ্ৰাস হৈ যোৱা আৰু যাৰ ফলত তাৰ ভৱিষ্যতে সেই মাটিডোখৰৰ পৰা উৎপাদনক্ষম গুণটো নাথাকিব যাৰ ফলত পৰিৱেশ ধ্বংস হ'ব আৰু আমাৰে লাষ্টত অপকাৰ হ'ব গতিকে সেই বৰ্জিত দ্ৰব্যৰ পৰিমাণ যিমান পৰিমাণে হ্ৰাস কৰিব লাগে যিমান পাৰি হ্ৰাস কৰিব লাগে আৰু বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস কৰাৰ লগে লগে সেই বৰ্জিত দ্ৰব্যসমূহৰ পৰা পুনৰাৱৰ্তনৰ প্ৰক্ৰিয়াৰে আকৌ কিবা নতুনকৈ সেইখিনি দ্ৰব্য আকৌ ব্যৱহাৰ কৰিব পাৰি নেকি সেই ব্যৱস্থা কৰিব লাগে যাতে আমাৰ পৰিৱেশ প্ৰদূষণ নহয় পঞ্চমতে আছে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ কৰা সম্পদ সংৰক্ষণ কৰিবৰ কাৰণে সকলোতকৈ দৰকাৰী বস্তুটো হৈছে জ্ঞান আৰু শিক্ষা জ্ঞান আৰু শিক্ষাৰ অভাৱৰ ফলত পৰিৱেশ বহুতো ধ্বংস হৈছে গতিকে জ্ঞান আৰু শিক্ষাৰ প্ৰসাৰে পৰিৱেশ সংৰক্ষণত সহায়ক হ'ব আৰু সেইবাবে চৰকাৰে শিক্ষাৰ প্ৰসাৰত আৰু শিক্ষাৰ প্ৰসাৰত গুৰুত্ব দিছে জ্ঞানৰ প্ৰসাৰত গুৰুত্ব দিছে আৰু ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে যাতে পৰিৱেশ যাতে সংৰক্ষণ হয় আৰু ভৱিষ্যতেও যাতে পৰিৱেশ সংৰক্ষিত হৈ থাকে আৰু সম্পদ যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ সেইবাবে আমি পৰিৱেশ সংৰক্ষণৰ কাৰণে চৰকাৰীভাৱে যি প্ৰচেষ্টা হাতত লৈছে সেই প্ৰচেষ্টা আমি সকলোৱে সেই উদ্যোগত সঁহাৰি জনাব লাগে আৰু আনকো বুজাব লাগে আৰু এটা সজাগতা সৃষ্টি কৰিব লাগে যাতে সম্পদ সংৰক্ষণ হয় আৰু ভৱিষ্যতেও যাতে সম্পদ সংৰক্ষণ হৈ থাকে তো এয়ে হৈছে সম্পদ সংৰক্ষণৰ পদ্ধতি বা ব্যৱস্থা ইয়াৰ পিছত আৰু আছে যে সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন কৰিব লাগিব যাতে কিমান সম্পদ আছে আৰু সেই সম্পদখিনি আমি কেনেদৰে ব্যৱহাৰ কৰিব লাগিব আমি যদি নাজানোৱে যে কিমান সম্পদ আমাৰ হাতত আছে আৰু তেনেহ'লে আমি তাৰ সঠিক ব্যৱহাৰ কেনেকৈ কৰিম গতিকে সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন হ'ব লাগিব সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ কৰিব লাগিব সংৰক্ষণ সম্পৰ্কীয় অনেক আইন আছে কিন্তু মানুহে সেই আইনবিলাক ভালদৰে নেমানে বা সেইখিনি ভালদৰে কাৰ্যকৰী হোৱা নাই কাৰণে মানুহে ভালদৰে মনা নাই আৰু কাৰ্যকৰী নোহোৱাৰ কাৰণে সম্পদ এনেই ধ্বংস হ'ব ধৰিছে গতিকে সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ কৰিব লাগিব সম্পদৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ ভৱিষ্যতে কোনটো সম্পদ কি কাৰণে ব্যৱহাৰ হ'ব কোনটো সম্পদৰ পৰা ভৱিষ্যতে কি ধৰণৰ লাভ হ'ব সেইবিলাক কথা এতিয়াই যদি আমি নিৰ্ধাৰণ কৰিব পাৰোঁ আৰু সেইখিনি যদি এতিয়াই সকলোৱে সজাগ হয় সেই বিষয়ে তেতিয়া সম্পদ সংৰক্ষণ কৰাত সহায়ক হ'ব গতিকে এইখিনিয়ে হৈছে সম্পদ সংৰক্ষণৰ পদ্ধতি বা ব্যৱস্থা আশা কৰোঁ এইখিনি কথা আমি ভালদৰে আয়ত্ব কৰিব পাৰিছোঁ গতিকে এইখিনিতে আমাৰ সম্পদ সম্পৰ্কীয় আজিৰ এই লেসন শেষ হৈছে আৰু ইয়াৰ লগে লগে আমাৰ ছ'চিয়েল সায়েন্সৰ ভূগোল বিষয়ৰ অৰ্থনৈতিক ভূগোল বিষয়বস্তুৰ সম্পদ প্ৰথম অধ্যায় শেষ হৈছে ইয়াৰ পিছৰ অধ্যায় আছে আমাৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা আমি পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা বিষয়ে ইয়াৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিম হেতু হ'ব দ্বিতীয় অধ্যায় গতিকে আজি আমাৰ ছ'চিয়েল সায়েন্সৰ প্ৰথম অধ্যায় সামৰি পৰিছে ধন্যবাদ